মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 2.5 দিয়া 4 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম 4 নম্বৰ প্ৰশ্ন দিয়া আছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা আমাক ইয়াতে অভেদ ব্যৱহাৰ কৰি কৰিব দিছে প্ৰথমতে আমি অভেদটো আলোচনা কৰি লওঁ তাৰ পিছত আমি এই প্ৰশ্নবোৰ সমাধান কৰিম এই প্ৰশ্নবোৰ কৰাৰ আগতে তোমালোকে এই অভেদটো জানিব লাগিব a + b + c হোল স্কয়াৰ ইয়াৰ আগতে আমি a + b হোল স্কয়াৰ অভেদটো শিকিছো এতিয়া আমি a + b + c হোল স্কয়াৰ এই অভেদটো শিকিম ইয়াতে যেহেতু তিনিটা পদ আছে a b আৰু c এ তিনিটা পদ আছে প্ৰথমতে গুটিকিটা পদকে বৰ্গ কৰিব লাগিব মানে গুটিকিটা পদকে আমি প্ৰথমতে স্কয়াৰ কৰিম ইয়াত হ'ব a স্কয়াৰ তাৰ পিছত হ'ব b স্কয়াৰ তাৰ পিছত হ'ব c স্কয়াৰ ইয়াৰে পিছত 2 ৰে আমি দুটা পদক পূৰণ কৰিব লাগিব 2 ৰে প্ৰথমতে আমি a আৰু b পূৰণ কৰিম a * b ab হ'ব তাৰ পিছত আকৌ 2 ৰে b আৰু c পূৰণ কৰিম b আৰু c পূৰণ কৰিলে bc হ'ব তাৰ পিছত আকৌ 2 ৰে c আৰু a পূৰণ কৰিম c আৰু a পূৰণ কৰিলে ac হ'ব একেবাৰে সহজ অভেদটো প্ৰথমতে কি কৰিবা গুটিকিটা পদকে বৰ্গ কৰিবা a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ তাৰ পিছত 2 ৰে দুটা পদক পূৰণ কৰিবা 2 * ab 2 * bc তাৰ পিছত 2 * ac সো ইয়াত কি আছিল a b c এনেকুৱাকে আছে প্ৰথমতে 2 ৰে a আৰু b কিন্তু কৰিম 2 * ab 2ab তাৰ পিছত 2 * bc 2bc তাৰ পিছত 2 * ac 2ac তোৱাকে তোমালোকে সূত্ৰটো মনত ৰাখিবা ইয়াতে যি পদ থাকিব সেই গুটিকিটা পদকে প্ৰথমতে আমি বৰ্গ কৰিব লাগিব তাৰ পিছত 2 ৰে দুটা পদক এনেকুৱাকে পূৰণ কৰিম এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো কৰো ইয়াতে a ৰ ঠাইত কিমান দিয়া আছে x a ৰ ঠাইত দিয়া আছে x আৰু b ৰ ঠাইত দিয়া আছে 2y আৰু c ৰ ঠাইত দিয়া আছে 4z আমি প্ৰথমতে গুটিকিটা পদকে বৰ্গ কৰিম ইয়াতে প্ৰথমতে x আছে x টো বৰ্গ হ'ব x স্কয়াৰ তাৰ পিছত আছে b ঠাইত আছে 2y ইয়াত 2y বৰ্গ কৰিম তাৰ পিছত c মানে আছে 4z ক বৰ্গ কৰিম ইয়াৰ পিছত কি হ'ব 2 ৰে আমি দুটা পদক পূৰণ কৰিম মানে এই দুটা পদক প্ৰথমতে পূৰণ কৰিম 2 * x * 2y তাৰ পিছত আহিব প্লাস 2 * এই দুটা পদক পূৰণ কৰিম 2 * 2y * 4z তাৰপিছত প্লাস এতিয়া x আৰু 4z 2 * x * 4z প্ৰথমতে আমি কি কৰিছো গুটিকিটা পদকে বৰ্গ কৰিছো তাৰ পিছত 2 ৰে প্ৰথম এই দুটা পদক পূৰণ কৰিছো 2 * x * 2y তাৰ পিছত আকৌ 2 ৰে এই দুটা পদক পূৰণ কৰিছো 2 * 2y * 4z তাৰ পিছত আকৌ 2 ৰে এই দুটা পদক পূৰণ কৰিছো x * 4z এনেকুৱাকে কৰিব লাগিব এতিয়া x ক বৰ্গ কৰিলে আমি পাম x স্কয়াৰ 2 ক বৰ্গ কৰিলে আমি পাম 4 y ক বৰ্গ কৰিলে আমি পাম y স্কয়াৰ আকৌ 4 ক বৰ্গ কৰিলে আমি পাম 16 z ক বৰ্গ কৰিলে আমি পাম z স্কয়াৰ এতিয়া এইখিনি পূৰণ কৰিলে আমি কান পাম 2 * 2 4 x * y xy আকৌ 2 * 4 4 * 4 16 y * z yz আকৌ 4 * 2 8 x * z xz এটোৱে হল উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন একে ধৰণতে আমি কৰিম ইয়াতে a ৰ ঠাইত আছে 2x b ৰ ঠাইত আছে -y ইয়াত যদি মাইনাস চিন থাকে মাইনাস চিনটো তোমালোকে ধৰিব লাগিব b ৰ ঠাইত আছে -y আৰু c ৰ ঠাইত আছে z এনেকুৱাকে আছে a + b + c ইয়াতে a ঠাইত আছে 2x b ঠাইত আছে -y আৰু c ঠাইত আছে z প্ৰথমতে আমি গুটিকিটা পদকে বৰ্গ কৰিম প্ৰথম পদটো আছে 2x আমি 2x ক বৰ্গ কৰিম তাৰ পিছত প্লাস দ্বিতীয় পদটো আছে -y আমি -y ক বৰ্গ কৰিম তৃতীয় পদটো আছে z আমি z ক বৰ্গ কৰিম প্লাস এতিয়া আহিব 2 * এই দুটা পদ প্ৰথমতে পূৰণ কৰিব লাগিব 2x * -y প্লাস এতিয়া 2 * এই দুটা পদ -y * z ডট মানে ইনটু বুজায়
প্লাছ আকৌ 2 ইনটু এতিয়া এইটো আৰু এইটো 2x ইনটু z প্ৰথমতে আমি কি কৰিছো গোটেইটা পদক বৰ্গ কৰিছো তাৰ পিছত 2 ৰে এই দুটা পদক পূৰণ কৰিছো আকৌ 2 ৰে এই দুটা পদক পূৰণ কৰিছো আকৌ 2 ৰে এই দুটা পদক পূৰণ কৰিছো এতিয়া 2 বৰ্গ কৰিলে আমি পাম 4 ইটো 4x স্কয়াৰ মাইনাসক বৰ্গ কৰিলে কি হ'ব মাইনাস ইনটু মাইনাস প্লাস হ'ব এই কাৰণে আমি প্লাস লিখিম আকৌ y বৰ্গ কৰিলে y স্কয়াৰ আকৌ z বৰ্গ কৰিলে z স্কয়াৰ মাইনাস আৰু প্লাস ইনটু কৰিলে আমি পাও মাইনাস 2 into 2 4 x into y x y minus into plus minus at minus বহিব 2 y into z y z আকৌ plus 2 into 2 4 x into z x z এটোৱে হল উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন একে ধৰণতে আমি কৰিম ইয়াতে a ৰ ঠাইত আছে -2x b ৰ ঠাইত আছে 3y আৰু c ৰ ঠাইত আছে 2z প্ৰথমতে গোটেইকেইটা পদকে আমি বৰ্গ কৰিম এটো -2x এটো বৰ্গ কৰিব লাগিব মানে এটো a স্কয়াৰ তাৰ পিছত b স্কয়াৰ b মানে আছে 3y স্কয়াৰ তাৰ পিছত c মানে আছে 2z হোল স্কয়াৰ এতিয়া আমি 2 ৰে এই দুটা পদক প্ৰথমতে পূৰণ কৰিম ইয়াত মাইনাস আছে -2x পূৰণ 3y আকৌ 2 ৰে দুটা পদক পূৰণ কৰিম 2 into 3y into 2z plus আকৌ 2 ৰে এই দুটা পদক পূৰণ কৰিম -2x into 2z এতিয়া মাইনাসক বৰ্গ কৰিলে কি হ'ব মাইনাস ইনটু মাইনাস প্লাস হ'ব আকৌ 2 বৰ্গ কৰিলে এটো 4 হ'ব x ক বৰ্গ কৰিলে x স্কয়াৰ হ'ব আকৌ 3 বৰ্গ কৰিলে 3 into 3 9 হ'ব y বৰ্গ কৰিলে y স্কয়াৰ হ'ব আকৌ 2 বৰ্গ কৰিলে 2 into 2 4 হ'ব z বৰ্গ কৰিলে z স্কয়াৰ হ'ব মাইনাস ইনটু প্লাস মাইনাস এতে মাইনাস বহিব 2 into 2 কৰিলে 4 পাম 4 into 3 12 x into y xy আকৌ 2 into 4 4 into 3 12 y into z yz minus into plus minus 2 into 4 4 into 2 8 x into z xz এটোৱে হল উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম পদটো আছে 3a মানে a ৰ ঠাইত আছে 3a b ৰ ঠাইত আছে -7b আৰু c ৰ ঠাইত আছে -c প্ৰথমতে আমি প্ৰথম পদটোক বৰ্গ কৰিম প্ৰথম পদটো আছে 3a স্কয়াৰ হ'ব দ্বিতীয় পদটো আছে -7b বৰ্গ কৰিম তাৰ পিছত তৃতীয় পদটো আছে -c বৰ্গ কৰিম এতিয়া 2 ৰে এই দুটা পদক পূৰণ কৰিম 3a পূৰণ -7b আকৌ 2 ৰে এই দুটা পদক কৰিম এতিয়া -7b পূৰণ -c প্লাস 2 into এতিয়া এই দুটা পদক কৰিম 3a into -c সো প্ৰথমতে আমি গোটেইকেইটা পদক বৰ্গ কৰিছো তাৰ পিছত 2 ৰে এই দুটা পদক পূৰণ কৰিছো প্লাস আকৌ 2 ৰে এই দুটা পদক পূৰণ কৰিছো প্লাস আকৌ 2 ৰে এই দুটা পদক পূৰণ কৰিছো এতিয়া 3 ৰ বৰ্গ কৰিলে আমি পাও 9 a ৰ বৰ্গ কৰিলে a স্কয়াৰ মাইনাসৰ বৰ্গ কৰিলে মাইনাস ইনটু মাইনাস প্লাস হ'ব 7 ৰ বৰ্গ কৰিলে আমি পাও 49 b ৰ বৰ্গ কৰিলে আমি পাও b স্কয়াৰ মাইনাসৰ বৰ্গ কৰিলে আমি পাও প্লাস মাইনাস ইনটু মাইনাস প্লাস হয় c ৰ বৰ্গ কৰিলে আমি পাও c স্কয়াৰ এতিয়া আমি এখিনি পূৰণ কৰিম মাইনাস ইনটু প্লাস মাইনাস 3 into 2 6 into 7 কৰিলে আমি পাও 42 a into b ab মাইনাস ইনটু মাইনাস কি হ'ব প্লাস এতে প্লাস বহিব 7 into 2 14 b into c bc minus into plus minus 3 into 2 6 a into c ac এটোৱে হল উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন ইয়াতে প্ৰথম পদটো আছে -2x তাৰ পিছত আছে দ্বিতীয় পদটো 5y আৰু তৃতীয় পদটো আছে -3z a মানে হল -2x b মানে হল 5y আৰু c মানে হল -3z প্ৰথমতে আহিব a স্কয়াৰ a মানে হল -2x তাৰপিছত আহিব b স্কয়াৰ b মানে হল 5y তাৰপিছত আহিব c স্কয়াৰ c মানে হল -3z এতিয়া আহিব 2 into ab a মানে হল
minus 2x b মানে হল 5y plus 2 into bc b মানে হল 5y আৰু c মানে হল minus 3z plus 2 into ac a মানে হল minus 2x আৰু c মানে হল minus 3z এতিয়া মাইনাস বৰ্গ কৰিলে প্লাস হ'ব 2 বৰ্গ কৰিলে আমি পাম 4 x বৰ্গ কৰিলে x স্কয়াৰ 5 বৰ্গ কৰিলে আমি পাম 25 y বৰ্গ কৰিলে y স্কয়াৰ আকৌ মাইনাস বৰ্গ কৰিলে মাইনাস ইনটু মাইনাস প্লাস হ'ব 3 বৰ্গ কৰিলে 9 হ'ব আৰু z বৰ্গ কৰিলে z স্কয়াৰ হ'ব minus into plus minus 5 into 2 10 10 into 2 20 to 20 hobo x into y xy minus into plus minus 5 into 2 10 10 into 3 30 at 30 hobo y into z yz minus into minus plus at plus bohibo 2 into 2 4 4 into 3 12 at 12 hobo x into z xz এইটোৱে হল উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন এতে প্ৰথম পদটো আছে 1/4 এ দ্বিতীয় পদটো আছে -1/2b আৰু তৃতীয় পদটো আছে 1 প্ৰথমতে আমি প্ৰথম পদটো বৰ্গ কৰিম 1/4a এটো বৰ্গ কৰিম তাৰ পিছত দ্বিতীয় পদটো আছে -1/2b তৃতীয় পদটো আছে 1 স্কয়াৰ এতিয়া আমি কি কৰিম একে ধৰণতে কৰিব লাগিব 2 into a into b হ'ব a মানে হল এটো আৰু b মানে হল -1/2b 1/4a into b মানে হল -1/2b 2 into ab হল এতিয়া 2 into bc হ'ব b মানে হল এটো -1/2b into c c মানে হল 1 আকৌ প্লাস 2 into a into c হ'ব a মানে হল 1/4a আৰু c মানে হল 1 সো ইয়াতে কি কৰিছো প্ৰথম পদটো বৰ্গ কৰিছো দ্বিতীয় পদটো বৰ্গ কৰিছো তৃতীয় পদটো বৰ্গ কৰিছো তাৰ পিছত 2 into a into b মানে দুটা পদ পূৰণ হয় এটো আৰু এটো এই দুটা পদ পূৰণ কৰিছো তাৰ পিছত প্লাস 2 into আকৌ এই দুটা পদ পূৰণ কৰিব লাগিব এই দুটা পদ পূৰণ কৰিছো আকৌ প্লাস 2 into এই দুটা পদ পূৰণ কৰিব লাগিব a into c মানে এই দুটা পদ 1/4a into 1 এতিয়া চাও আমি কি কৰিব পাৰো এতিয়া 1 ৰ বৰ্গ কৰিলে 1 হ'ব 4 ৰ বৰ্গ কৰিলে 16 হ'ব a ৰ বৰ্গ কৰিলে a স্কয়াৰ হ'ব মাইনাস ৰ বৰ্গ কৰিলে প্লাস হ'ব 1 ৰ বৰ্গ কৰিলে 1 পাও 2 ৰ বৰ্গ কৰিলে 4 হ'ব b ৰ বৰ্গ কৰিলে b স্কয়াৰ হ'ব আকৌ 1 ৰ বৰ্গ কৰিলে 1 পাম এতিয়া মাইনাস ইনটু প্লাস মাইনাস এটা মাইনাস বহিব এটো 2 আৰু এটো আমি কাটিব পাৰো এটা 1 আৰু 1 ইনটু কৰিলে আমি 1 এ পাম আৰু ইয়াতে কি থাকিলে 4 আৰু ইয়াতে a আৰু b আছে a আৰু b ইনটু কৰিলে ab বহিব আকৌ মাইনাস ইনটু প্লাস মাইনাস এটা মাইনাস বহিব এটো 2 আৰু এটো আমি কাটিব পাৰো ইয়াতে কি থাকিলে b 1 into 1 1 1 লিখিব না লাগে অকল থাকিব ইয়াতে b তাৰ পিছত প্লাস এটো 2 আৰু এটো 4 আমি কাটিব পাৰো 2 into 2 4 ইয়াতে থাকিলে 1 into 1 1 বহিব আৰু তলত থাকিলে 2 আৰু ইয়াতে আছে a এইটোৱে হল উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন উৎপাদক বিশ্লেষণ কৰা আমাক ইয়াতে উৎপাদক বিশ্লেষণ কৰিব দিছে ইয়াতে আমি a + b + c হোল স্কয়াৰ সূত্ৰটো ভাঙিব চেষ্টা কৰিম ইয়াতে সোৱা প্ৰথমতে আছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz ইয়াতে মাইনাস আছে আৰু এটো পদ মাইনাস আছে তাৰ মানে কি ইয়াৰে a b আৰু c এটো a হয় এটো b হয় আৰু এটো c হয় ইয়াৰে a b আৰু c ৰ ভিতৰত যি কোনো এটা মাইনাস হ'ব আমি প্ৰথমতে বাছি উলিয়াব লাগিব a মাইনাস নে b নে c মাইনাস যদি a মাইনাস হয় ইয়াতে কি থাকে 2 into ab সো সূত্ৰটোত কেনেকুৱাকৈ থাকে a² + b² + c² এটো a² এটো b² আৰু এটো c² ইয়াতে কি আছে 2 into ab ইয়াতে আছে 2 into a into b এখিনি ইয়াতে আছে আৰু ইয়াতে কি আছে 2 into b into c আৰু 2 into b into c আছে আৰু ইয়াতে আছে 2 into c into a 2 into c into a ইয়াতে আছে এতিয়া আমি বাছি লও a b আৰু c ৰ ভিতৰত কোনটো মাইনাস সো যদি a মাইনাস হল হয় তেতিয়া এটো মাইনাস হল হয় কাৰণ ইয়াতে a আছে a যেহেতু ইয়াতে আছে এটো মাইনাস হ'ব লাগিছিল
ইয়াৰ পৰা আমি কি গম পালো a মাইনাস নহয় a মাইনাস হলে এটো মাইনাস হ'ব লাগিছিল কাৰণ ইয়াতে a আছে এতিয়া চাও b টো মাইনাস হয় নে নহয় যদি b টো মাইনাস হল হয় তেতিয়া এটো মাইনাস হ'ব লাগিছিল কাৰণ ইয়াতে b আছে এটো কিটো মাইনাস নহয় এটো প্লাস তাৰ মানে a আৰু b মাইনাস নহয় যদি a আৰু b মাইনাস নহয় তেতিয়া কি মাইনাস হ'ব c মাইনাস হ'ব কাৰণ সোয়া c ইয়াতে আছে b * c ইয়াতে c আছে সেই কাৰণে এটো মাইনাস আকৌ ইয়াতেও c আছে c * a সেই কাৰণে এটো মাইনাস প্ৰথমতে তোমালকে a b আৰু c তিনটাৰ ভিতৰত কোনটো মাইনাস বাছি উলিয়াবা বাছি উলিয়াৰ পিছত আমি বাকিখিনি কৰিম ইয়াত যেহেতু আমি গম পালো এই তিনিটাৰ ভিতৰত c মাইনাস এতিয়া প্ৰথমতে আমি কি কৰিম ইয়াতে আছে 4x² কোনটো পদক বৰ্গ কৰিলে আমি পাও 4 আমি জানো 2 বৰ্গ কৰিলে 4 পাও মানে 2x ক যদি আমি বৰ্গ কৰো আমি পাও 4x² এনেকুৱাকে লিখিবা তাৰ পিছত কি আছে 9 কোনটো পদক বৰ্গ কৰিলে আমি 9 পাও 3 বৰ্গ কৰিলে আমি 9 পাও বা 3y ক আমি বৰ্গ কৰিলে 9y² পাও এতিয়া আমি যেটো গম পাইছো এটো মাইনাস আমি ইয়াতে মাইনাস লিখিম এতিয়া এটো 16 আছে 4 ক বৰ্গ কৰিলে আমি 16 পাও আৰু z আছে z এনেকুৱা লিখিম এতিয়া সোয়া এইখিনি তোমালকে চাব না লাগে এতিয়া কি লিখিবা 2 * a * b ইয়াতে লিখিবা 2 * a a মানে আমাৰ কিমান 2x b মানে কিমান 3y আৰু c মানে কিমান -4z এটো হল a এটো b আৰু এটো c আমি এটো আৰু এটো পূৰণ কৰিম এইখিনি তোমালকে এতিয়া চাব না লাগে এতিয়া আগত পূৰণ কৰিছো পিছত আমি এইখিনি মিলাই চাম এতিয়া আমি এই দুটা পূৰণ কৰিম 2 * a * b সূত্ৰত আমি জানো 2 * a * b আহে a আমাৰ 2x b 3y এই দুটা পূৰণ কৰিম 2x * 3y প্লাস 2 * bc আহিব b আমাৰ 3y আৰু c আমাৰ -4z প্লাস 2 * ac a মানে 2x আৰু c মানে -4z 2x -4z এতিয়া সব এইখিনি পূৰণ কৰিলে আমি এটো পাওনে নাই ইয়াতে কিমান দিয়া আছিল 12xy 2 * 4 4 * 3 12 so 12 আছে x * y xy পাইছো আকৌ মাইনাস * প্লাস মাইনাস 3 * 2 6 6 * 4 24 24 আছে y * z yz আকৌ মাইনাস * প্লাস মাইনাস 2 * 4 4 * 4 16 ইয়াত 16 আছে x * z xz so ইয়াত মিলিছে ইয়াত যেহেতু এইখিনি মিলিছে তাৰ মানে আমি ক'ব পাৰো এটো a + b + c হোল স্কয়ার সূত্ৰটো ব্যৱহাৰ হৈছে এতিয়া আমি এইখিনি ঠাইত আমি এই সূত্ৰটো লিখিব পাৰো আমাৰ a মানে 2x b মানে 3y আৰু c মানে -4z এইখিনিতে আমি লিখিছো a + b + c হোল স্কয়ার যেহেতু a + b + c হোল স্কয়ার সূত্ৰটো খাপ খাইছে সেই কাৰণে আমি লিখিছো a + b + c হোল স্কয়ার ইয়াত যেহেতু মাইনাস সেই কাৰণে আমি ইয়াতে মাইনাস লিখিছো ইয়াত যেহেতু বৰ্গ আছে আমি দুবাৰ লিখিব লাগিব 2x + 3y -4z আকৌ এবাৰ 2x + 3y -4z এইটোৱে হল উৎপাদক এতিয়া 2 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে 2x² + y² + 8z² -2√2xy + 4√2yz -8xz এতিয়া ইয়াতে মাইনাস আছে আৰু এটোত মাইনাস আছে প্ৰথমতে আমি বাছি উলিয়াব লাগে a b আৰু c তিনটাৰ ভিতৰত কোনটো মাইনাস ইয়াত যেহেতু আমি জানো 2 * ab ইয়াতে আহিব ইয়াত আহিব 2 * bc আৰু ইয়াতে আহে 2 * ac সূত্ৰ মতে কি হয় এটো a² এটো b² আৰু এটো c² আৰু ইয়াতে আহে 2 * ab ইয়াত আহে 2 * bc আৰু ইয়াতে আহে 2 * ac এতিয়া আমি বাছি উলিয়াম a b আৰু c এই তিনটাৰ ভিতৰত কোনটো মাইনাস ইয়াতে প্ৰথমতে মাইনাস আছে সেই কাৰণে কি হ'ব পাৰে ইয়াত যেহেতু a আৰু b আহে হয়তো a মাইনাস হ'ব পাৰে নাইবা b মাইনাস হ'ব পাৰে a আৰু b এই দুটাৰ ভিতৰত এটা মাইনাস হ'ব এতিয়া আমি চাও ইয়াতে কি আছে b আৰু c b * c যদি b মাইনাস হল হয় তেতিয়া এটো মাইনাস হ'ব লাগিছিল এটো মাইনাস নাই ইয়াতে কি আছে প্লাস তাৰ মানে আমি কি গম পালো b মাইনাস নহয় a আৰু b ৰ ভিতৰত b মাইনাস নহয় কিয় b মাইনাস নহয় যদি b মাইনাস হলে হয় তেতিয়া এটো মাইনাস হ'ব লাগিছিল কাৰণ ইয়াতে b আছে আমি কি গম পালো b মাইনাস নহয় b যদি মাইনাস নহয় তাৰ মানে কি মাইনাস a মাইনাস ইয়াত কি আছে a * c সো ইয়াত a আছে সেই কাৰণে এটো মাইনাস আছে ইয়াত a আছে যেহেতু এটোত মাইনাস আছে আৰু ইয়াতে a আছে সেই কাৰণে এটোত মাইনাস আছে আমি কি গম পালো a b আৰু c ৰ ভিতৰত a মাইনাস এনেকুৱাকে তোমালোকে প্ৰথমতে মাইনাসটো বাছি উলিয়াবা এতিয়া তোমালোকে চাবা ইয়াতে কি আছে 2
কোনটো সংখ্যাক বৰ্গ কৰিলে আমি 2 পাওঁ আমি যদি ৰুটটো বৰ্গ কৰোঁ ৰুটটো বৰ্গ কৰিলে আমি কি পাওঁ 2 পাওঁ ৰুট আৰু এটো কাটা গ'ল ইয়াতে কি থাকিলে 2 মানে ৰুটটো বৰ্গ কৰিলে আমি কি পাওঁ 2 আকৌ ইয়াতে কি আছে 8 কোনটো সংখ্যাক বৰ্গ কৰিলে আমি 8 পাওঁ আমি যদি 2 ৰুটটোক বৰ্গ কৰোঁ আমি কি পাওঁ 8 কেনেকুৱাকৈ 8 পাওঁ 2 বৰ্গ কৰিলে কিমান পাম 2 * 2 4 আৰু ৰুটটো বৰ্গ কৰিলে আমি কি পাওঁ 2 মানে 4 * 2 কৰিলে কি পাওঁ 8 আলটিমেটলি আমি কি গম পালোঁ 8 ৰ ঠাইত আমি কি লিখিব পাৰোঁ 2 ৰুটটো মানে 2 ৰুটটোক যদি আমি বৰ্গ কৰোঁ আমি পাওঁ 8 আমি 8 ৰ ঠাইত লিখিম 2 ৰুটটো আৰু 2 ঠাইত আমি লিখিম ৰুটটো কাৰণ এইকেইটাক আমি বৰ্গ বনাব লাগিব ইয়াত যেহেতু 2 আছে 2 ঠাইত আমি লিখিম ৰুটটো আৰু x স্কয়াৰ আছে আমি x এনেকৈ লিখিব পাৰোঁ ৰুটটো x ক যদি আমি বৰ্গ কৰোঁ আমি পাওঁ 2x স্কয়াৰ আৰু y বৰ্গ কৰিলে আমি পাওঁ y স্কয়াৰ আৰু 8 ৰ ঠাইত আমি কি লিখিব পাৰোঁ 2 ৰুটটো কাৰণ 2 ৰুটটো বৰ্গ কৰিলে আমি 8 পাওঁ সেই কাৰণে লিখিম 2 ৰুটটো আৰু z এটা আমি প্ৰথমতে গম পাইছিলো এই তিনটাৰ ভিতৰত প্ৰথম পদটো মাইনাস সেই কাৰণে আমি ইয়াতে মাইনাস চিন দিব লাগিব এটো মাইনাস হ'ব মাইনাস ৰুট টু x স্কয়াৰ এটো কৰিলে আমি পাওঁ 2x স্কয়াৰ এতিয়া ইয়াতে কি আহিব 2 * a * b আমি এতিয়া এবু না চাও আমি প্ৰথমতে সূত্ৰৰ মতে পূৰণ কৰিম পূৰণ কৰি তাৰ পিছত মিলাই চাম 2 * ab আহে a মানে হল মাইনাস ৰুট টু x আৰু b মানে হল y প্লাস 2 * bc b মানে হল y আৰু c মানে হল 2 ৰুট টু z প্লাস 2 * ac a মানে হল মাইনাস ৰুট টু x আৰু c মানে হল 2 ৰুট টু z এতিয়া আমি পূৰণ কৰি চালে যদি এটো পাও তেতিয়া এটো সূত্ৰ মিলি আছে মাইনাস ইনটু প্লাস মাইনাস এতে মাইনাস আছে 2 * ৰুট টু 2 ৰুট টু সো 2 ৰুট টু আছে x * y xy ইয়াতে xy আছে আকৌ ইয়াতে প্লাস আছে ইয়াতে প্লাস 2 * 2 4 4 * ৰুট টু 4 ৰুট টু y * z yz আছে আকৌ মাইনাস ইনটু প্লাস মাইনাস আকৌ 2 * 2 4 ৰুট টু আৰু ৰুট টু ইনটু কৰিলে আমি পাওঁ 2 সো ইয়াত কেনেকুৱাকৈ পাওঁ 2 * 2 কৰিলে আমি কিমান পাওঁ 4 আকৌ ৰুট টু আৰু ৰুট টু ইনটু ৰুট টু আৰু ৰুট টু ইনটু কৰিলে আমি পাওঁ 2 আলটিমেটলি 4 * 2 কৰিলে আমি পাওঁ 8 সো ইয়াতে 8 আছে x * z xz ইয়াতে a + b + c হোল স্কয়াৰ সূত্ৰটো খাপ খাইছে আমি এইখিনি ঠাইত লিখিব পাৰো a + b + c হোল স্কয়াৰ a মানে হল মাইনাস ৰুট টু x b মানে হল y আৰু c মানে হল 2 ৰুট টু z হোল স্কয়াৰ ইয়াত যেটো স্কয়াৰ আছে আমি দুবাৰ লিখিম মাইনাস ৰুট টু x প্লাস y প্লাস 2 ৰুট টু z আকৌ এবাৰ লিখিম মাইনাস ৰুট টু x প্লাস y প্লাস 2 ৰুট টু z এটোৱে হল উত্তৰ